নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 মাৰ্চ। কোটি কোটি জনতালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে 8টা প্ৰতিশ্ৰুতি। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈকে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে দ্বিগুণ টকা প্ৰদান কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে এটা নহয় দুটা নহয় কেইবাটাও সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড নাথাকিলেও ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2000 টকা সোমাই গ'ল। আপুনি টকা পালে নে? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8টাকৈ প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, একেবাৰে চিকজান মাৰি দিওঁ, এনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কি প্ৰতিশ্ৰুতিত উল্লেখ কৰিছে? অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। যিসকল ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবেও এটা ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা দিয়া হ'ব। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বাবেও ভাল খবৰ দিছে। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমালে। যদি আপুনি 10,000 টকাৰ এতিয়ালৈকে চেক পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? যিসকলে 10,000 টকাৰ চেক পাইছে সেইসকল মহিলাই 25,000 টকা লাভ কৰিব। এইবাৰ দালি চেনি নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব। যদি আপুনি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডত এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। দালি চেনি নিমখ ল'বলৈ হ'লে 100 টকা দিব লাগিছিল, কিন্তু নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই জয়ী হ'লে 1 টকা দিব নালাগে। সম্পূৰ্ণ ফ্ৰী লাভ কৰিব এই 3টা সামগ্ৰী। এই 3টা সামগ্ৰীৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব। এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব। যদি বিজেপি চৰকাৰ হয় তেনে ক্ষেত্ৰত সকলো ল'ৰা ছোৱালী সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱা হ'ব। ইয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। স্কুলৰ পৰা লগতে ইউনিভাৰ্চিটিলৈকে পঢ়োৱাৰ দায়িত্ব আমি ল'ম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সকলো ল'ৰা ছোৱালীকে চাইকেল দিয়া হ'ব। হয়, লাখ লাখ ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাই। সকলোকে ঘৰ অৰুণোদয় দিয়া হ'ব। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদান কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি সুবিধা পোৱা নাই সেইসকল হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰিব। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী ঘৰ পোৱা নাই নেকি বা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি? তেনে ক্ষেত্ৰত চিন্তা কৰিব নালাগে। পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে এইকেইটা সুবিধা প্ৰদান কৰিব। চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখকৈ টকা দিয়া হ'ব। এখনকৈ চৰকাৰী ঘৰৰ বাবদ 1,50,000কৈ টকা প্ৰদান কৰিব। ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এটা নহয় দুটা নহয় কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 100 দিনৰ ন্যায় পাব জুবেন গাৰ্গে। বিৰোধীয়ে চৰকাৰ গঠন কৰিলে ন্যায় পাব জুবেন গাৰ্গে। বিৰোধী মিত্ৰজোঁটৰ প্ৰথম কামেই হ'ব জুবেন গাৰ্গক ন্যায় দিয়া। ডাঙৰ ঘোষণা কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। মাত্ৰ 100 দিনতে জুবেন গাৰ্গক ন্যায় দিয়া হ'ব। ৰাজ্যৰ সকলো দৰিদ্ৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। হয়, অজাপৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। মিটিং লৈ নোযোৱাকৈ দৰিদ্ৰ মহিলাই পাব চৰকাৰী ধন। এইবাৰ বিৰোধী ঐক্য হৈছে আৰু এইবাৰ বিৰোধী দলে অসমত চৰকাৰ গঠন কৰিব। 100 দিনতে ন্যায় দিব জুবেন গাৰ্গক, এনেকুৱাকৈ অজাপৰ ফালৰ পৰা বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অখিল গগৈক ৰুধিবলৈ ৰণনীতি সলনি কৰিছে বিজেপিয়ে। মনোনয়নৰ অন্তিম দিনত বিজেপিয়ে হাতত ল'লে নতুন কৌশল। অগপৰ উপৰিও বিজেপিয়ে নিজাকৈ প্ৰক্ষেপ কৰিলে প্ৰাৰ্থী। কেৱল এয়াই নহয়, থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু অগপাৰ প্ৰতীক হাজৰিকাৰ সৈতে বিজেপিৰ হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। আজিয়ে নাম ঘোষণা কৰি টিকট প্ৰদান কুশল দুৱৰীক আৰু টিকট লাভ কৰি মনোনয়ন দাখিল কৰিলে কুশল দুৱৰীয়ে। আৰু অখিল গগৈক ৰুধিবলৈ ৰণনীতি সলনি কৰিছে বিজেপিয়ে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি নহয় কংগ্ৰেছৰ মাজত হ'ব মহৰণ। হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত যুঁজ হ'ব। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে। কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন। আদৰ্শৰ মাজতে যুঁজ হ'ব। বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনত ৰণত নামিব। অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী মিত্ৰজোঁট আৰু অসমৰ মানুহ স্বাভিমানী হৈ থাকিব লাগিব।
নিৰ্ভয়ে জীৱন যাপন কৰিব লাগিব অসমৰ মানুহে আমাৰ চৰকাৰ আহিলে মিটিং লৈ নোযোৱাকৈ মহিলাই পাব চৰকাৰী ধন এয়া আমাৰ প্ৰতিগৰাকী মহিলালৈ গ্ৰান্টি বিনা চৰ্তত আমি সকলো মহিলাক আঁচনিৰ সুবিধা দিয়ে চৰকাৰী আঁচনি পাবলৈ হ'লে কোনো দলৰ সদস্য হ'ব নালাগে ৰাজনৈতিক দলৰ পতাকা নল'লেও আঁচনিৰ সুবিধা পাব নিৰ্বাচনত প্ৰতিগৰাকী মহিলাই চৰকাৰী আঁচনি পাব মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হয় গৌৰৱ গগৈ যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাই কি ক'ব গৌৰৱ গগৈ এইকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিবনে যদি কৰিব জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বৰকত কোনাই মিয়া নাই মুছলমানহে আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে মুছলমানৰ দুটা প্ৰকাৰ আছে এটা হৈছে কট্টৰ আৰু আন এটা হৈছে এটা ধৰ্মনিৰপেক্ষ বৰকত আমি বহু মুছলমানৰ ভোট পাওঁ বৰকৰ ৰাষ্ট্ৰীয়বাদী মুছলমানে বিজেপিক ভোট দিয়ে ভাৰতৰ গণতন্ত্ৰক বিশ্বাস কৰা মুছলমানে বিজেপিক ভোট দিব বৰকৰ বহু মুছলমান ইয়াৰ খিলঞ্জীয়া নাগৰিক আমাৰ কাৰো লগত কাজিয়া নাই আমি ৰাষ্ট্ৰীয়বাদী মুছলমানৰ লগত আছো বুলি মন্তব্য কৰিছে বৰকত উপস্থিত হৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অবৈধ অনুপ্ৰৱেশকাৰী ভোট নালাগে বিজেপিক হিমন্ত বিশ্ব শৰ্মাই পুনৰ হুংকাৰ দিছে ঈদৰ এদিন পূৰ্বে উচ্ছেদক লৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া নিৰ্বাচনৰ পাছত সন্দেহজনক এলেকাত চলিব উচ্ছেদ অভিযান উচ্ছেদ প্ৰসংগৰ সৈতেও সম্পৰ্ক নাই মুছলমানৰ নিৰ্বাচনত বিজেপিক ভোট দিব খিলঞ্জীয়া মুছলমানসকল বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঈদৰ এদিন পূৰ্বে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে কোনো কাৰণতে ৰাজ্যত উচ্ছেদ বন্ধ নহয় ৰাজ্যত উচ্ছেদ চলি থাকিব পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লেও এনেকুৱাকৈ উচ্ছেদ অভিযান চলিব বুলি মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনজাতীয়কৰণৰ প্ৰধান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে জনজাতীয়কৰণৰ প্ৰধান নকৰাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব নিৰ্বাচনৰ পূৰ্বে বিজেপি কট্টৰ শৈক্ষণিক আক্ৰাচোৰ 2014 চনত জনজাতীয়কৰণ দিম বুলি 12 বছৰ ঠকিলে মোদীয়ে কোচ ৰাজবংশী এলেকাত ভোট লাভৰ পৰা বঞ্চিত হ'ব লাগিব বিজেপি জনজাতীয়কৰণৰ নামত 12 বছৰ বেকুবনা কৰিলে বিজেপিয়ে জনজাতীয়কৰণৰ নামত বিজেপি চৰকাৰ আৰু বেকুবনা নকৰিব জনজাতীয়কৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বা হুংকাৰ দিছে আক্ৰাছৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাইজৰ দলে দিয়া প্ৰাৰ্থীয়ে মানি নলয় কংগ্ৰেছে সংখ্যালঘু অত্যাধিক ঠিঙত সলনি ৰাজনৈতিক সমীকৰণ কংগ্ৰেছে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ঠিঙত ওলাই আহিল হাজাৰ হাজাৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী টিকট বঞ্চিত কংগ্ৰেছ নেতাক সন্মিলিত নিৰ্দলীয় প্ৰাৰ্থী নিক্ষেপ কেৱল ইয়াৰ নহয় হায়দৰ আলী আৰু ৰেহেন চৌধুৰী হ'ব পাৰে সন্মিলিত নিৰ্দলীয় প্ৰাৰ্থী নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হায়দৰ আলী জিলা পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় হিচাপে জয়ী হৈছিল হায়দৰ আলীয়ে ৰাইজৰ দলে দিয়া প্ৰাৰ্থী মানি নলয় কংগ্ৰেছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অভিষেকত অখিল গগৈৰ লগ এৰিলে শ্বেৰমান আলীয়ে ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব শ্বেৰমানে তৃণমূল কংগ্ৰেছত মন্দিয়াৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে শ্বেৰমান আলীক 22 নং মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছৰ প্ৰকাশ কৰিলে শ্বেৰমান আলীৰ নাম হয় এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ আকাশে বতাহে উত্তপ্ত কৰি নিৰ্বাচনী গৰম বতাহ ৰন্ধনদেৱে বজাই নিৰ্বাচনী সাজু হৈছে শাসক আৰু বিৰোধী ৰাজধানীৰ VIP আৰু VVIPয়ে অসম ভৰি পৰিব দুই এদিনতে বিজেপিয়ে দ্ৰুতগতিত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰলৈ আহি আছে হেভিৱেট নেতা 40গৰাকী ষ্টাৰ কেম্পেইনাৰ অসমত সৃষ্টি কৰিব নিৰ্বাচনী ধুমুহা দেশৰ নিৰ্বাচনী আয়ুক্ত আৰু কেন্দ্ৰ চৰকাৰে দিলে গ্ৰীণ ছিগনেল কোন কোন আছে এই 40 জনৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত
তালিকাত প্ৰথমতে নাম আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, কেন্দ্ৰীয় কৃষিমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনসহ বিজেপিৰ শীৰ্ষ নেতা জে.পি. নাড্ডা আহিব অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। ৰাজনাথ সিং, নীতিন গাডকাৰীৰ লগতে শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ লগত আহিব। কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশৰ আৰু উৰিষ্যা, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ মুখ্যমন্ত্ৰী চলাব অসমত নিৰ্বাচনী প্ৰচাৰ। অসমত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক লৈ বিজেপিৰ নেতা দিলীপ শইকীয়াই কৰিছে ডাঙৰ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, একত্ৰিত হওক হিন্দু লোকসকল, আমি আমাৰ পৰিচয় সুৰক্ষিত কৰিব লাগিব। মই বিচাৰোঁ সকলো হিন্দু এক হৈ থাকক, মোৰ মিছন হিন্দুক একত্ৰিত কৰি ৰখা। একেখন পতাকাৰ তলত মই হিন্দুসকলক আনিব বিচাৰোঁ। হিন্দু সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ, ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে আপুনি। ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। IOCL-এ মুকলি কৰিলে দুটাকৈ বিশেষ নম্বৰ। 8927225667 নম্বৰত মিছ কল দি কৰিব পাৰিব বুকিং। 8399990070 নম্বৰতো মিছ কল দি বুকিং কৰিব পাৰিব। জনতাক সকাহ দিবলৈ IOCL-ৰ বৃহৎ পদক্ষেপ। ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ আহি পৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.